ৰাধে ৰাধে অল ফ্ৰেণ্ড। মোৰ ইয়াতে এটা গাড়ী আহিছে, ছুইফ্ট 2018 মডেল গাড়ী হয় আৰু হৈছে পেট্ৰল গাড়ী। এইটো গাড়ী হৈছে মই চকেট যাবৰ মানে বেয়া হৈ গ'ল আৰু ব্ৰেক যেতিয়া আমি ব্ৰেক পেডে কমপ্লেইণ্ট আছে আৰু ডিছৰ কমপ্লেইণ্ট আছে। এইটো ৰটাৰ কয়, আমাৰ ইয়াতে ৰটাৰ কয়। ৰটাৰটো পলিচ কৰিম আৰু গাড়ীটো হাইট নাই, মানে চকটো বেয়া হৈ গ'ল, সেইকাৰণে মই চক পূৰা চেঞ্জ কৰি দিম আৰু ৰটাৰ ক্লিন কৰিম। ৰটাৰ ক্লিন কৰাৰ পিছত মোৰ ব্ৰেকটো ভাল ধৰিব, মানে ৰটাৰ মানে ব্ৰেক পেডটো সিহঁতে টাইমত চেঞ্জ নকৰে, সেইকাৰণে ব্ৰেক পেডটো এনেকৈ হৈ গ'ল। মই চকেট যাবাৰ দেখাই আছোঁ। আমাৰ এইটো পূৰা ব্ৰেক পেড পূৰা খতম হৈ গৈছে, চাওক এইটো লাইন বনি আহিছে, সেইকাৰণে মই এইটো পূৰা পলিচ কৰিম, ফুল পলিচ কৰিম আৰু চকেট যাবৰ চেঞ্জ কৰি দিম। কেলে তো চকেট যাবৰ খারাপ হৈ গ'ল, প্ৰেছাৰ নাই, অইল প্ৰেছাৰটো নাই আৰু এইটো চাওক লাইন বনি আহিছে, পুৰা বেয়া হৈ গ'ল। মই এইটো ৰটাৰ পলিচ কৰিম, এইটো ফুল চেঞ্জ কৰি দিম। এইটো নিউ চক ৰাইট সাইডৰ এছেম্বলি, লেফট সাইড এটা ফুল পলিচ কৰিছোঁ, পুৰা নতুন ব্ৰেক পেড লগাই দিছোঁ। এটা গাড়ী নিউ চক পুৰা লাইনাৰ পুৰা ঠিক কৰি দিছোঁ। এতিয়া মোৰ ব্ৰেক ভালকৈ ধৰে আৰু চক চেঞ্জিং। ছুইফ্ট গাড়ী চকেট যাবৰ আৰু ব্ৰেক পেড আৰু কিবা ডিছ লাইনাৰ মানে ৰটাৰ মই পুৰা পলিচ কৰি গাড়ী পুৰা ব্ৰেক অ'কে হৈ আছে। আপোনালোকে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া নেক্সট ভিডিঅ'ত আপোনালোকে লগ কৰিব।